চাওক মই ইয়াৰ ইতিমধ্যে আগতে কৈছোঁ অশোক শৰ্মাই হওক বা আন কোনো মানুহে নহওক আমাৰ ব্যক্তি আমাৰ কাৰ্যকৰ্তা এজন যদি দলৰ পৰা ওলাই যায় নিশ্চিতভাৱে দলৰ ক্ষতি হয় আৰু মই আশা কৰোঁ যে এইবিলাক আলোচনাৰ মাধ্যমেৰে নিশ্চিতভাৱে ইয়াক আমি এক মীমাংসাত আনিব পাৰোঁ মীমাংসাত আনিব পাৰোঁ আৰু সেইকাৰণে মই আমাৰ মাননীয় ৰাজ্যিক সভাপতিলৈ আহ্বান জনাইছিলোঁ যে এটা আলোচনাৰ মাধ্যমেৰে এই ব্যৱস্থাবিলাক পদক্ষেপ ল'ব লাগে যি এতিয়া আমি দেখি আহিছোঁ আমি তাক নুই কৰিব নোৱাৰোঁ আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়াৰো কথা সংবাদ মাধ্যমত দেখিছোঁ যে তেখেতে উজনি অসম ভ্ৰমণ কৰি পুৰণা কাৰ্যকৰ্তাৰ লগত বহি কিবা আলোচনা কৰিছে কি আলোচনা কৰিছে নাজানো নিশ্চিতভাৱে প্ৰত্যেকটোৰে এটা আলোচনাৰে মীমাংসা কৰাৰ পথ থাকে আৰু মই একান্ত ব্যক্তিগতভাৱে এই দলৰ এজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে সুদীৰ্ঘ 3টা দশক থকা এজন কাৰ্যকৰ্তা হিচাপে এটা মই বিশ্বাস কৰোঁ যে যোনেই নহওক নামৰ লগত কথা নাই যোনেই নহওক ব্যক্তি এজন কাৰ্যকৰ্তা যদি দলৰ পৰা ওলাই যায় নিশ্চিতভাৱে দলৰ ক্ষতি হয় আৰু সেইটোৰ কাৰণে আমি দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এইটো চিন্তা কৰিব লাগে যাতে অনাগত দিনত আমাৰ ক'ৰবাত থকা খামখেয়ালি যদি আছে আৰু মানে কি চৰকাৰ যিহেতু থাকে এক্সপেক্টেশ্যন আমাৰ কাৰ্যকৰ্তা নিশ্চিতভাৱে বাঢ়ে আমি বিৰোধীত আছিলোঁ বিৰোধীত থাকোঁতে একো নাই সেই লাল চাহ একাপ খাই আমি ৰাজপথত আন্দোলন কৰি পুলিচ CRPৰ কোব খাই লকআপত থাকি আমি দলৰ কাম কৰিছিলোঁ তেতিয়া আমাৰ চৰকাৰ নাছিল আমাৰ এক্সপেক্টেশ্যন নাছিল আমি আশাও কৰা নাছিলোঁ কিন্তু যেতিয়া চৰকাৰ আহে নিশ্চিতভাৱে কাৰ্যকৰ্তাসকলৰ এক্সপেক্টেশ্যনটো অলপ বাঢ়ি যায় কিবা আশা কৰে আৰু সেই আশা কৰাই সকলোৱে যে পাব তাৰতো কোনো কথা নাই সেইখিনিৰ ক্ষেত্ৰত যি এটা গেপ হৈছে বুজাবুজি যদি ক'ৰবাত অভাৱ হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় ৰাজ্যিক সভাপতি মহোদয় আজি আমাক সকলোকে মাতিছে ইয়াত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আগতে জিলা পৰ্যায়লৈ আছিল এইবাৰ মণ্ডলৰ সভাপতিসকলকো মাতিছে আজি দিনটোৰ ভিতৰত সেনেকুৱা ৰণকৌশল প্ৰস্তুত কৰিব আলোচনা কৰা হ'ব দিনটোৰ বাবে আৰু আশা কৰোঁ ইয়াত এটা ভাল ৰাস্তা ওলাব পথ ওলাব যি পথৰ জৰিয়তে আগন্তুক দিনত আমাৰ মাজত থকা খামখেয়ালি বা কাৰোবাৰ মানে অলপ খং ৰাগ সেইবিলাক যাতে ঠিক হৈ ভাল হয় কথা হ'ল যে সৰুৰ পৰাই কি শিকিছোঁ কথাত কটা যায় কথাত বটা পায় কথাৰ জৰিয়তেতো সকলো মীমাংসা হয় কথাতে আপোনাৰ মীমাংসা হ'বলগীয়া কথা এটা আৰু বেয়ালৈ গুচি যায় সেইকাৰণে সকলোৱে যিসকলে সংগ্ৰাম কৰি আছে তেওঁলোকো আৰু যিসকলে দায়িত্বত আছে আমাৰ দৰে আমি দায়িত্বত আছোঁ এতিয়া আমি সকলোৱে সংযমিত হ'বই লাগিব কাৰণ ইয়াতে এনেকুৱা নহয় ন এইটো এটা কোম্পানী নহয় যিহেতু আমাক মাহে দৰমহা দিয়ে কাৰ্যকৰ্তাসকলে মাহে দৰমহা পায় আৰু সেই দৰমহা পোৱাৰ কাৰণে কোম্পানীৰ হৈ কাম কৰি থাকে এনেকুৱাতো নহয় সকলোৱে নিজৰ পকেটৰ পইচা খৰচ কৰি পকেটৰ ধন ভাঙি ওলাই আহে দলটোৰ কাৰণে দলটোৰ জৰিয়তে দেশক সেৱা কৰাৰ কাৰণে আৰু তেনে ক্ষেত্ৰত আমি সকলোৱে সংযমী হ'ব লাগিব আৰু এইটো মই সেইকাৰণে আজি কৈছোঁ যে স্পষ্টভাৱে কৈছোঁ সকলোৱে যে এইটো আমি স্পষ্টভাৱে কৈছোঁ যোনে ওলাই নাযাওক দলৰ নিশ্চয় ক্ষতি হ'ব একান্ত ব্যক্তিগতভাৱে জয়ন্ত কুমাৰ দাস বুলি যদি কয় আপোনালোকে মই ওলাই গ'লে মোৰ ক্ষতি নহ'ব কিন্তু এজন কাৰ্যকৰ্তা জয়ন্ত কুমাৰ দাসৰ পিছপিনে এটা শব্দ লাগি আছে সদায় বিজেপিৰ কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তা এজন ওলাই গ'লে কিন্তু নিশ্চিতভাৱে দলৰ